Hello students, এই ভিডিঅ'টো দেখাৰ 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰতে তোমালোকে মেট্ৰিকৰ ৰিজাল্টটো পাই যাবা। আজি তোমালোকৰ জীৱনৰ প্ৰথমটো বৰ্ড এক্সামৰ ৰিজাল্ট দিবলৈ গৈ আছে আৰু এই এক্সামটো আমি বহুত দিনৰ পৰা বহুত ইম্পৰ্টেণ্ট এক্সাম বুলি তোমালোকক কৈ আহিছোঁ। এইটো এক্সামে আটাইতকৈ ইম্পৰ্টেণ্ট, এইটো চবতকৈ ডাঙৰ বৰ্ড এক্সাম বুলি কৈ আহিছোঁ। কিন্তু ৰিজাল্টৰ প্ৰাক মুহূৰ্ত, ৰিজাল্টৰ আগে আগে দুটামান কথা তোমালোকে জনাটো উচিত বা আমি কৈ দিয়াটো উচিত। মাৰ্কছৰ কথালৈ আহিছোঁ। কাৰোবাৰ এক্সপেক্টেড মাৰ্কছ কিছুমান আছে, ৱেল এণ্ড গুড, সেইটো ভাল কথা এটা। কাৰোবাৰ কোনোবাই 97 পাম বুলি ভাবিছা, কোনোবাই 90 পাম বুলি ভাবিছে, কোনোবাই ডিষ্টিংশ্যন পাম বুলি আশা কৰি আছা, ভাল কথা সেইটো। আৰু তোমালোকে পাবাও, যিমান যোনে যেনেকৈ এফৰ্ট দিছা তেনেকৈ ৰিজাল্ট পাবা। মেট্ৰিকৰ ৰিজাল্ট হৈ যায়, বনি যায়, ঠিক আছে। কিন্তু এনেকুৱাও কিছুমান থাকিব পাৰে ন কথা, যে যিটো এক্সপেক্ট কৰি থৈছিলা তাতকৈ অকণমান কমি গ'ল বোলে কিছুমান ছাবজেক্টত। বোলে অসমীয়াত তুমি ভাবি আছিলা 90 পাম, অসমীয়াত বোলে 67 মানে আহিলে কিবা কাৰণত, ঠিক আছে। তো তেতিয়া তোমালোকে বহুতৰ কি হয়, তাহাঁতৰ মনটো ভাগি যায়, তাহাঁতি বেলেগ একো কামত মন নবহে, তাহাঁতি গোটেই এসপ্তাহ 10 দিন 15 দিন অকল সেইটোকে চিন্তা কৰি থাকে। সেই কামটো নকৰিবা। মই এটা কথা এতিয়া কৈ দিছোঁ তোমালোকৰ, আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো, তোমালোকৰ এইটো জীৱনৰ প্ৰথমটো বৰ্ড এক্সাম, সেইকাৰণে আমি ইমান ইম্পৰ্টেণ্ট বুলি কৈ আছিলোঁ ইমান দিনে। কিন্তু লাহে লাহে তোমালোকে ৰিয়েলাইজ কৰিবা যে মেট্ৰিকৰ মাৰ্কশ্বিটখন বহুত কম জেগাতহে দৰকাৰ হ'ব পিছত গৈ। এই মাৰ্কশ্বিটখন তোমালোকে যিখন মাৰ্কশ্বিট এতিয়া পাবলৈ গৈ আছে, ভাল হওক বেয়া হওক যিয়ে হওক, এভাৰেজ হওক যিয়ে হওক, এই মাৰ্কশ্বিটখন বৰ বেছি জেগাত কামত নাহে। কাৰণ আল্টিমেটলি গৈ পেলাই মেট্ৰিক পাছ কৰি পেলাই তোমালোকে হাই ছেকেণ্ডেৰী সোমাবা, কোনোবাই ছায়েন্সত পঢ়িব, কোনোবাই আৰ্টছত পঢ়িব, কোনোবাই কমাৰ্চত পঢ়িব, বেলেগ বেলেগ লাইনত সোমাই যাব গৈ পেলাই। হাই ছেকেণ্ডেৰী যিটো 2 বছৰৰ পিছত আহিবলগীয়া পৰীক্ষা এটা হৈ আছে, সেইটোহে তোমালোকৰ জীৱনৰ টাৰ্ণিং পইণ্ট একচুৱেলি। মেট্ৰিকত তুমি 60% পোৱা, তুমি 90% পোৱা, তুমি হাই ছেকেণ্ডেৰী পঢ়িবা। মেট্ৰিকত তুমি ডিষ্টিংশ্যন পোৱা বা মেট্ৰিকত তুমি যেনে তেনে পাছ কৰা, তুমি হাই ছেকেণ্ডেৰী পঢ়িবা আল্টিমেটলি। তো তোমাৰ একো ফিউচাৰটোত বৰ বেছি ইম্পেক্ট নপৰে মেট্ৰিকৰ মাৰ্কশ্বিটখনে। তোমাৰ ফিউচাৰটো মেট্ৰিকৰ মাৰ্কশ্বিটখনৰ ওপৰত ডিপেণ্ড কৰি থকা নাই। তো যিমানে যেনেকুৱাই মাৰ্কছ আহক, ভালেই হ'ব এনেও। যদি কেনেবাকৈ এক্সপেক্টেড মাৰ্কছতকৈ কম আহি যায়, ডোণ্ট ফিল লেট ডাউন। এই মাৰ্কশ্বিটখনে তোমাক নোখোৱাই জীৱনটো। এইখন মাৰ্কশ্বিটে ক'তো কামত নাহে। তোমালোকৰ মেইন মাৰ্কশ্বিটখন হ'বলৈ গৈ আছে হাই ছেকেণ্ডেৰী, যিটো 2 বছৰ পিছত আহি আছে। তো ৰিজাল্ট ভাল হ'ব। কিবা কাৰণত যদি তোমালোকে ভবা মতে নাই হোৱা, ডোণ্ট ফিল লেট ডাউন। অহা 2 বছৰ পিছত যিটো পৰীক্ষা আহি আছে, সেইটো যিটো জীৱনৰ চবতকৈ ডাঙৰ পৰীক্ষা বুলি কওঁ আমি, হাই ছেকেণ্ডেৰী পৰীক্ষাটো, তাত জোৰ দি দিয়া। কাৰণ তাৰ পৰাহে তোমালোকৰ ফিউচাৰটো গঢ়ি উঠিব, ঠিক আছে। তো ৰিজাল্টৰ কাৰণে বেষ্ট উইচেছ, অল দ্য বেষ্ট ফ্ৰম বিকি ছাৰ। চবৰে ভাল হ'ব। আৰু এটা কথা ষ্টুডেণ্টছ, PS, মই অকণমান নেটৱৰ্ক নথকা এৰিয়াত আছোঁ। এই ভিডিঅ'টো আপলোড কৰিবলৈ অকণমান বহুত দূৰলৈ আহি লৈছোঁ, য'ত নেটৱৰ্ক পায়। আকৌ আজিৰ দিনটো মই নেটৱৰ্ক নথকা জেগাত থাকিম। সেইকাৰণে ৰিজাল্ট পোৱাৰ লগে লগে মোক যোনেখিনিয়ে চিনি পোৱা, মোৰ নাম্বাৰটো যাৰ যাৰ ওচৰত আছে, ৰিজাল্ট পোৱাৰ লগে লগে মাৰ্কছখিনি মোক হোৱাটছএপত কাইণ্ডলি পঠাই থ'বা। কাৰণ মই তোমালোকক ফোন যোগে নাপাবও পাৰোঁ। যেতিয়াই মই নেটৱৰ্ক পাম, লগে লগে তোমালোকক মই কণ্টেক্ট কৰিম। তোমালোকৰ মাৰ্কছবোৰ চাই মোৰ ভাল লাগিব, ঠিক আছে। বাই বাই।